হেল্ল', আজি মই এটা পনীৰৰ নাৰিকল দি এটা তৰকাৰী বনাইছোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। কোনোবাই হয়তো বনাই খাইছে, হয়তো মই নবনোৱাখিনিৰ কাৰণে নজনাখিনিৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। খাই চাব কেতিয়াবা, ভাল লাগে। এয়া মই বাটাৰ দি এতিয়া মই পিঁয়াজ, আদা, নহৰু আৰু বিলাহীখিনি ফ্ৰাই কৰি ল'ম। অলপ বাটাৰ দিছোঁ। বাটাৰ নিদি আপোনালোকে ৰিফাইনো দিব পাৰে, কিন্তু বাটাৰটো দিলে ভাল হয়। পিছত হ'লেও বাটাৰটো দিব লাগিব অকণমান, তেতিয়া অলপ ভাল হয় চেণ্টটো। ইয়াৰ কাৰণে অলপ মই ফ্ৰেছ নাৰিকল ৰুকি থোৱা আছিলে, সেইখিনি লৈছোঁ। আৰু পনীৰ মই আমুল পনীৰেই ইউজ কৰিছোঁ, আমুল পনীৰ এপেকেট মই লৈছোঁ। ইয়াতে মই পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ অকণ ভাজি লৈ এতিয়া ইয়াতে মই জলকীয়া, আদা, নহৰু আৰু আপোনাৰ বিলাহীখিনি দি ভাজি ল'ম। খাই চাব, কেতিয়াবা অলপ বেলেগ হ'লে ভালো লাগে। আৰু গৰম মছলা, জিৰা সেইখিনিতো লাগিবই। মই কিন্তু জলকীয়া গুড়ি ইউজ নাই কৰা, কেঁচা জলকীয়াই দিছোঁ। এয়া কেঁচা জলকীয়া দুটা আপোনালোকে সোৱাদ অনুযায়ী দিব। জ্বলা বেছি খালে অলপ জ্বলা বেছিকৈ দিব। মই ইমান জ্বলা নাখাওঁ কাৰণে মাত্ৰ দুটা জলকীয়া দিছোঁ। পনীৰৰ বহুত ধৰণে বনাব পাৰি ৰেচিপি, কিন্তু আচলতে নাৰিকলৰ গাখীৰটো হ'লে আৰু ভাল আছিলে। মোৰ আজি নাৰিকলৰ গাখীৰটো নাই, নাৰিকলৰ গাখীৰটো দিলে আৰু ভাল লাগে খাবলৈ। মই আজি আমুল গাখীৰেই দিম। এয়া এতিয়া বিলাহীখিনিও দিছোঁ, অলপ ভজা হৈ যাব লাগিব। ভজা হৈ গ'লে মই ইয়াতে গোটা জিৰা কেইটামানো দিম। এয়া অলপ এতিয়া নিমখ দিছোঁ। নিমখ দিলে সোনকালে বিলাহীখিনিও অলপ গলি যাব। আৰু নিমখটো এতিয়া অলপ দিছোঁ, আৰু তৰকাৰীটো বনাওঁতেও অলপমান পিছত দিম। সেইটো নিজে আন্দাজ কৰি দিব, কাৰণ দুবাৰ নিমখ দিয়া হয়, বেছি হৈ যাব পাৰে। এয়া মই এতিয়া ইয়াতখিনি দিছোঁ, এইখিনি মিক্সিত মাৰি ল'ম। এতিয়া মই ভজা হৈ গৈছে প্ৰায়। এনেকৈ ধৰণে ভাজি হৈ গ'লে এতিয়া এয়া মই এতিয়া গোটা জিৰাখিনি দিছোঁ দেই। ইয়াতে জিৰাখিনি দি অলপ লৰাই মেলি এতিয়া হৈয়ে গৈছে আৰু প্ৰায়। ইয়াত মই কাজু চাজু ব্যৱহাৰ নকৰোঁ। এতিয়া মই ফ্ৰেছ নাৰিকলখিনি ইয়াতে দি দিম। নাৰিকলখিনিও অকণমান ভাজি ল'ম। খোৱা নাই যদি কেতিয়াবা খাই চাব, ভাল লাগে, অলপ বেলেগ হৈ খাবলৈ। এয়া মোৰ নাৰিকল 3 চামুচেই প্ৰায়, 4 চামুচেৰে 3 চামুচ দিছোঁ। শুকান গুড়ি নাৰিকলো দিব পাৰে, মই কিন্তু ফ্ৰেছ নাৰিকল ৰুকি থোৱা আছিলে, ফ্ৰেছ নাৰিকলহে দিছোঁ। নাৰিকলখিনি দি বৰ বেছি ভাজিব নালাগে। এতিয়া অলপ ঠাণ্ডা কৰি মিক্সিত অলপ পেষ্ট এটা বনাই ল'ব লাগিব। পানী নিদিলেও হয় পেষ্টটো বনাওঁতে, কাৰণ বিলাহী তলতে বিলাহী, পিঁয়াজ সেইবিলাকত অলপ পানী ওলাই, পানী নিদিয়াকৈ মই মিক্সিত মাৰি লৈছোঁ। এতিয়া মই সেইটো কেৰাহীতে আকৌ অলপ বাটাৰ দিছোঁ। বাটাৰ দি মই গোটা জিৰা ফুটাম ইয়াতে। বাটাৰখিনি গৰম হৈ গ'লে, বাটাৰ বেছি গৰম হ'ব নালাগে আচলতে, অলপ গৰম হোৱাৰ পিছতেই অলপ দেৰিতেই গৰম হৈয়ে যায়। হৈ গ'লে ইয়াতে মই এতিয়া গোটা জিৰা কেইটামান দিম, ফোৰণ দিম। দি পেলাই একদম অতি সহজতে হয়। খালী বস্তুখিনি প্ৰথমতে মিক্সিত পেষ্টটো যদি আপুনি বনাই লয় ফ্ৰাই কৰি, তাৰপিছত আপোনাৰ অলপো দেৰি নালাগেই পনীৰ তৰকাৰীটো বনাওঁতে। এয়া জিৰাখিনি ফুটাৰ পিছতে মই যিখিনি মিক্সিত মাৰি থৈছিলোঁ সেইখিনি মই কেৰাহীত দি সেইখিনি অলপ দেৰি ফ্ৰাই কৰিম। ফ্ৰাই কৰি আপুনি আৰু কোকোনাট যদি নাৰিকলৰ গাখীৰ থাকে, নাৰিকলৰ গাখীৰ দিব, নহ'লে মই যি গাখীৰ থাকে আৰু মই আমুল তাজা দিছোঁ। কিন্তু নাৰিকলৰ সেইটো থাকিলে টেষ্টটো আৰু বেছি ভাল হয়। অলপ ভাজি লৈছোঁ। ভাজি লৈ মই এতিয়া জাৰটোত যিখিনি থাকিলে সেইখিনিতে অলপ পানী দি আকৌ সেই জাৰটো আউখালি পেলাই নি মই সেই পানীখিনিও তাতে ঢালি দিম। মানে বহুত লাগি আছে জাৰটোত, পেষ্টৰ সেইখিনি জাৰত লাগি ধৰিছিলে, সেইখিনি মই এতিয়া অলপ পানী দি সেয়া দি দিলোঁ। এয়া দেখিছে আপোনালোকে, চাব যদি গ্ৰেভিটো বেছি ডাঠ হয় তেতিয়া গাখীৰ এনেও দিবই লাগিব গাখীৰ, কিন্তু যদি বেছি ডাঠ হয় অলপ বেছিকৈ দিব লাগিব। আৰু যদি বেছি ডাঠ নহয় কমকৈ দিব। আপোনালোকে নিজৰ আন্দাজ অনুযায়ী দিব গাখীৰখিনি। অলপ গ্ৰেভিটো হ'ব লাগিব। এতিয়া মই তাতে পনীৰখিনি আমুল পনীৰ লৈছোঁ। পনীৰখিনি কাটিয়ে থোৱা আছিলে, তেনেকৈ পিচকি আহে, সেই পনীৰখিনিকে মই ইউজ কৰিছোঁ। আপোনালোকে যেনেকুৱা পনীৰেই লয় একো নাই, মই ফ্ৰাই কৰি লোৱা নাই, কেঁচা পনীৰখিনিয়ে দিছোঁ।
এয়া দি এতিয়া অলপ নিমখ দিম তৰকাৰীটোত। মই গাখীৰ এপেকেটেই যোৱা নাই, অলপহে দিছোঁ দেই। এয়া এতিয়া নিমখ দি বস্তুৰ পৰিমাণ অনুযায়ী পনীৰ যদি সৰহ হয় সৰহ লাগিব, এনেকুৱা আৰু। মই বিশেষ বেছিকৈ বনোৱা নাই কাৰণে মই সিমানেই। এতিয়া মই ঢাকি দিলোঁ, উতল আহিলে ধনিয়াখিনি দি দিছোঁ। হৈয়ে যায়, পনীৰ সিজোতে বেছি দেৰি নালাগে। এয়া ধনিয়াখিনি দি এতিয়া অলপ কচুৰি মেথি দিম, আৰু ইচ্ছা কৰিলে ক্ৰীম চিম দিব পাৰে, মই কিন্তু দিয়া নাই, বেছি ৰিচ হৈ যাব। এয়া কচুৰি মেথি অলপ দিছোঁ। এতিয়া মোৰ পনীৰ তৰকাৰী ৰেডি হৈয়ে গ'ল। এয়া দেখিছে তৰকাৰীটো, গ্ৰেভিটো দেখিছে ইমান ধুনীয়া হৈছে, ডাঠকৈ ধুনীয়া হৈছে, খাবলৈও টেষ্টি হৈছে। আপুনি ৰুটিৰ লগত খায়, ভাতৰ লগত খায়, জিৰা ৰাইচ, পোলাও, যিহতে আৰু বহুত টেষ্টি হয় খাবলৈ। নাই খোৱা যদি কেতিয়াবা বনাই খাই চাব, ভাল লাগে খাই। আৰু কেনেকুৱা পালে জনাব। এয়া দেখিছে কেনেকুৱা ধুনীয়াকৈ এয়া ডাঠ গ্ৰেভি হৈছে, বহুত ধুনীয়া হৈছে দেখিবলৈ। ৰুটিৰ লগত, ভাতৰ লগত সকলোতে খাবলৈ টেষ্টি, ভাল লাগে খাই। বাই।